প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰী বিপিএল ঘৰ আৰু এটা নতুন আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল, যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই আৰু আপোনালোকে এইবাৰ চৰকাৰী ঘৰৰ কাৰণে নতুনকৈ আবেদন কৰিলে, তেনেহ'লে কিন্তু আপোনাৰ কাৰণে ভাল খবৰ আহি গ'ল। যিসকলে এইবাৰ চৰকাৰী ঘৰৰ কাৰণে নতুনকৈ আবেদন কৰিলে, সেইসকলৰ নাম ভেৰিফাই হৈ গ'ল। এতিয়া কিন্তু সেইসকলে চৰকাৰী ঘৰটো লাভ কৰিব। এটা কিন্তু চৰকাৰী ঘৰৰ নতুন একাউণ্ট ভেৰিফাই লিষ্ট আহি গৈছে। কেনেকৈ আপোনালোকে চৰকাৰী ঘৰৰ নতুন একাউণ্ট ভেৰিফাই লিষ্টটো আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা চেক কৰিব। মই আজি এইটো ভিডিঅ'ত আপোনালোকক A to Z সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। যদি আপোনালোকে এইবাৰ চৰকাৰী ঘৰৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন কৰিছে, তেনেহ'লে এতিয়া কেনেকৈ আপোনালোকে চৰকাৰী ঘৰৰ নতুন একাউণ্ট ভেৰিফাই লিষ্ট চেক কৰিব যে আপোনালোকৰ একাউণ্টটো ভেৰিফাই হৈছে নে হোৱা নাই, সম্পূৰ্ণ প্ৰচেছ চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব pmayg.nic.in। এইটো অপশ্যনত অহাৰ পিছত ইয়াত চাব ২ নম্বৰত দি আছে আৱাস। এতিয়া আপোনালোকে ফাৰ্ষ্ট আৱাসৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত এইটো পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ৰিপৰ্টৰ ওপৰত ক্লিক কৰিব। ফাৰ্ষ্ট আৱাসৰ ওপৰত ক্লিক কৰিব, তাৰপিছত আপোনালোকে ৰিপৰ্টৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নিউ পেজ এতিয়া অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। ইয়াত চাব, ইয়াত যিটো F নম্বৰ অপশ্যন দি আছে EFMS ৰিপৰ্ট, ইয়াত যিটো Fৰ ৩ নম্বৰ অপশ্যন দি আছে বেনিফিচিয়াৰী ৰেজিষ্টাৰ্ড একাউণ্ট ফৰজেন এণ্ড ভেৰিফাই। এতিয়া আপোনালোকে এপৰ ৩ নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নিউ পেজ এতিয়া অ'পেন হৈ যাব এনেকুৱাকৈ। আপোনালোকে ইয়াত একো ক্লিক কৰিব নালাগে। ইয়াত চাব দি আছে, আপোনালোকে ইয়াত একো ক্লিক কৰিব নালাগে। তলত চাব দি আছে অল ষ্টেট। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব অল ষ্টেট। ফাৰ্ষ্ট ইয়াত আহি যাব আপোনাৰ ষ্টেট নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ ষ্টেট নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ ষ্টেট নাম হয়, এতিয়া আপোনালোকে আপোনাৰ ফাৰ্ষ্ট ষ্টেট নাম ছিলেক্ট কৰি লৈ ল'ব। ফাৰ্ষ্ট ষ্টেট নাম ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ব্লকৰ নাম। এতিয়া আপোনালোকে ইয়াত আপোনাৰ ব্লকৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ পঞ্চায়তৰ নাম। এতিয়া আপোনালোকে ইয়াত আপোনাৰ পঞ্চায়ত নেমটো ছিলেক্ট কৰি লৈ ল'ব। এতিয়া যিটো কেপচা আহি যাব, এতিয়া আপোনাৰ তাত যিটো কেপচা আহি যাব, কেপচা মাইনাছ প্লাছ কৰি যি কেপচা হয়, এতিয়া আপোনালোকে সেইটো ঘৰত কেপচাটো বহাই দিব। কেপচাটো বহাই দি আপোনালোকে এতিয়া চাৰিমুঠৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে কেপচাটো বহাই দি চাৰিমুঠত ক্লিক কৰিব, এতিয়া কিন্তু আপোনাৰ ওচৰত নতুন একাউণ্ট ভেৰিফাই লিষ্টটো ইয়াত অ'পেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট ইয়াত আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন ID নম্বৰ আহি যাব। তাৰপিছত আপোনাৰ ফুল নেম আহি যাব। তাৰপিছত ইয়াত যিটো আপোনালোকে বেংকৰ একাউণ্ট জমা কৰিছিল, ইয়াত বেংকৰ নামটো আহি যাব এনেকুৱাকৈ। তাৰপিছত এইফালত আহি যাব ভেৰিফাই। যিসকলে ভেৰিফাই আছে, সেইসকলৰ একাউণ্টত কিন্তু ঘৰৰ পইচা সোমাই গৈছে। কিছুমানৰ চাব এইটো দেখুৱাই দিছে পেণ্ডিং উইথ PFMS। ইয়াত আপোনাৰ নাম দিয়া আছে। যদি ইয়াত লিখা আছে পেণ্ডিং, তেনেহ'লে কিন্তু আপোনালোকৰ একাউণ্টত ঘৰৰ পইচা সোমোৱা নাই। যিসকলে এইবাৰ চৰকাৰী ঘৰৰ কাৰণে নতুনকৈ আবেদন কৰিছে আৰু জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে আৰু চৰকাৰী ঘৰৰ লিষ্টত নাম আহিছে আৰু যদি এতিয়ালৈকে একাউণ্টত পইচা সোমোৱা নাই, তেনেহ'লে আপোনালোকে আজি নতুন একাউণ্ট ভেৰিফাই লিষ্ট কৰে যে আপোনালোকৰ একাউণ্টটো ভেৰিফাই হৈছে নে হোৱা নাই, আপোনালোকে সেইটো লিষ্টৰ পৰা জানিব পাৰিব। যদি আপোনাৰ একাউণ্টটো ভেৰিফাই হৈছে, ইয়াত লিখা থাকিব ভেৰিফাই, আৰু যদি পেণ্ডিং হৈ আছে লিখা থাকিব পেণ্ডিং। পেণ্ডিং হ'লে কিন্তু আপোনালোকৰ একাউণ্টত এতিয়া ঘৰৰ পইচা সোমোৱা নাই। আৰু যদি ইয়াত আছে ভেৰিফাই, তেনেহ'লে আপোনালোকৰ একাউণ্টত ঘৰৰ পইচা সোমাই গৈছে। আপোনালোকে এনেকুৱাকৈ নতুন একাউণ্ট ভেৰিফাই লিষ্টটো চেক কৰক যে আপোনালোকৰ নামটো ভেৰিফাই হৈছে নে হোৱা নাই।